জেই পেচেণ্টছৰ কাৰণে AS পেচেণ্টছৰ কাৰণে প্ৰত্যেকটো মেডিকেল কলেজত বেডছ ICU বেড ৰিজাৰ্ভ কৰি ৰখা হৈছে, খালী ৰখা হৈছে যে হঠাৎ যদি জেই পেচেণ্ট আহি যায় তেখেতসকলক 1 মিনিটো অপেক্ষা কৰিব লগা নহয়। এই মেডিকেল কলেজত হৈছে 2 দিন আগত মই গোটেই ডিষ্ট্ৰিক্ট অফিচিয়েলছ মেডিকেল কলেজৰ প্ৰিন্সিপাল সুপ্ৰিটেণ্ডেণ্টসকলৰ লগত ভিচিৰ জৰিয়তে প্ৰায় 1.5 ঘণ্টা জোৰা ভিচি কৰি ইয়াৰ ওপৰত ব্যৱস্থা আৰু ভালকৈ ল'বলৈ অনুৰোধ জনাইছোঁ। SOP ইস্যু কৰা হৈছে, মেডিচিন এভেইলেবল আছে, অক্সিজেন এভেইলেবল আছে। আৰু 1 লাখ টকা যদি প্ৰাইভেট হস্পিটেলত চিকিৎসা হয় 1 লাখ টকা চৰকাৰে অনুদান হিচাপেও জেই ৰোগীক দি আছে। কিন্তু ইয়াত সমস্যাটো কি হয়, ৰোগীয়ে প্ৰাইভেটত যায় চিকিৎসা আৰম্ভ কৰে, কিন্তু প্ৰাইভেট হস্পিটেলছবোৰ ইকুইপ নাথাকে জেই ডিজিজক ট্ৰিট কৰাৰ কাৰণে। পেচেণ্টৰ অৱস্থাটো অৱনতি ঘটাৰ পিছত যদি পেচেণ্ট মেডিকেল কলেজত আহে এইটো ভাল হৈ নাযায়। ইমিডিয়েটলি যদি চিকিৎসা আৰম্ভ হৈ যায় বহু ক্ষেত্ৰত জেই পেচেণ্টক আমি বচাব পাৰিছোঁ। এইবাৰ 147 AS কেছ আহিছে, জেই কেছ আহিছে, তাৰ ভিতৰত আমি 10টাহে মৃত্যু হ'ল, 137 আমি ৰিকভাৰ কৰি সমাজত ঘূৰাই পঠাব খুজিছোঁ। এটা আপিল কৰিব খুজিছোঁ যে এবনৰ্মেল ফিভাৰ থাকিলে ইমিডিয়েটলি গভৰ্ণমেণ্ট হেল্থ ফেচিলিটিজ আহিব লাগে, সময় নষ্ট কৰিব নালাগে। এণ্ড আপোনাৰ মাধ্যমত মই ইনচিয়'ৰ কৰিব খুজিছোঁ ডেট এভৰি নিউ বৰ্ণ চাইল্ড উইল গেট জেই ভেকচিনেশ্যন। মানুহে নিজক ৰক্ষা কৰিবৰ কাৰণে আঁঠুৱা ব্যৱহাৰ কৰিব লাগে। আঁঠুৱা ব্যৱহাৰ কৰাৰ পৰম্পৰা আছিলে, আগত চবেই আঁঠুৱা ব্যৱহাৰ কৰিছিলে। লাহে লাহে আধুনিকতাৰ ইয়াত মানুহে আঁঠুৱা ব্যৱহাৰ কৰা বন্ধ কৰিলে আৰু জেইৰ পৰা প্ৰতিৰোধ কৰাৰ এটা মানুহৰ হাতত যিটো অস্ত্ৰ আছে আঁঠুৱা ব্যৱহাৰ কৰা।